মহানগৰীৰ পৰা পুনৰ নিৰুদ্দেশ এজন ব্যক্তি বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ দিবাকৰ নাথ নামৰ লোকজন হেংৰাবাৰীৰ সৰু মটৰিয়াত ঘৰ দিবাকৰ নাথৰ 14 ফেব্ৰুৱাৰীৰ পৰাই সন্ধানহীন হৈ আছে দিবাকৰ নাথ আৰু এই লোকজন যাৰ আমি আলোকচিত্ৰ আপোনালোকক টেলিভিছন স্ক্ৰীনৰ এটা উইণ্ডত দেখুৱাইছো তেওঁৰ সন্ধান পালে 9706901994 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে মই পুনৰবাৰ কৈছো 9706901994 নম্বৰত পৰিয়ালৰ লোকক যোগাযোগ কৰিব পাৰিব যদিহে টেলিভিছন স্ক্ৰীনত দেখুৱাই থকা এই ব্যক্তিগৰাকী যাৰ নাম দিবাকৰ নাথ 14 ফেব্ৰুৱাৰীৰ পৰা তেওঁ সন্ধানহীন হৈ আছে তেওঁৰ যদি ক'ৰবাত প্ৰত্যক্ষ কৰে তেনেহ'লে সেই নম্বৰটোত যোগাযোগ কৰি আপোনালোকে পৰিয়ালক অৱগত কৰিব পাৰিব যোৱা পৰহি ৰাতিপুৱা 10টামান বজাত মাৰ লগত বজাৰ ফালে ওলাইছে গণেশগুৰি বজাৰ ফালে ওলাই আহিছিলে তাৰপিছত মায়ে পইচা ল'বৰ কাৰণে গণেশগুৰি যে বিকেটাৰৰ ফ্ৰণ্টত দুটা আছে এটিএম একেলগে আছে যে তাতে SBI এটিএমটোত সোমাইছিলে তাতে কেছ নাছিলে তাৰপিছত দেউতাক মানে বাহিৰত থৈ দিছিলে মাৰ ভিতৰত গৈ পেলাই মেচিনত কাম কৰি আছে তাৰপিছত 3 মিনিটমান হৈছে চাগে ওলাইছে মানুহজন নাই মানে তো ওলাই পেলাই নোহোৱাৰ পিছত নাপালে মানে আৰু তাৰপিছত মই নগৰত থাকোঁ মই নগৰৰ পৰা মই 2 ঘণ্টাৰ পিছত আহি পাইছোঁ আহি পাই পেলাই মই বিচাৰি আছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে মানে পোৱা নাই মানে কিমানমান বয়স হৈছে তেখেতৰ বয়স 58 মান হৈছে এতিয়া হয় 1000 দিছোঁ কি নাম আছিলে তেখেতৰ দিবাকৰ নাথ